প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন আজি 17 দিন গোলাঘাটৰ খুমটাইৰ বনগাঁও ৰাইজৰ উদ্যোগত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ বৃহত্তৰ বনগাঁওবাসী ৰাইজে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰিলে ৰাজহুৱা আদ্যশ্ৰাদ্ধ পোৱা গছপুলি ৰোপণৰ পিছতে আৰম্ভ হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আনহাতে সন্ধিয়াৰ পৰা বনগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৰিনামেৰে মুখৰিত হ'ল পৰিৱেশ পুৰুষ মহিলা সকলোৱে দিহানাম পৰিৱেশন কৰি ভক্তি ভৰা পৰিৱেশ সৃষ্টি কৰে জাতি ধৰ্ম নিৰ্বিশেষে ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈ আহিলে সকলো জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ আদ্যশ্ৰাদ্ধস্থলীৰ পৰা দাবী বনগাঁওবাসী হয় এইটো চক আজি আমি অকল আমিয়ে নহয় সমগ্ৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত আৰু বিশ্বৰ চুকে কোণে থকা প্ৰতিজন আমাৰ অসমবাসী অসমীয়া আৰু বেলেগ ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ হিয়াৰ আমঠু ভূটা তৰা স্বৰূপ জুবিন গাৰ্গৰ আত্মাই যাতে সদ্গতি পায় আমি তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি যিহেতু সাংসাৰিক হিচাপে আমাৰ কিছু নীতি নিয়মৰ মাজেৰে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু আমি প্ৰভুৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ যাতে তেখেত য'তে আছে ভাল ধৰণে থাকক তাকে আশা কৰি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমি বেছি নহ'লেও আমি কিছু কাৰ্যসূচী আমি হাতত লৈছিলোঁ পুৱাৰ ভাগত আমাৰ গছপুলি ৰোপণৰে আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ তাৰপিছতে আমি পুৱা 10টা বজাৰ পৰা আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অগণন লোকে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছে আমাৰ ভাল লাগিছে আৰু আমাৰ সন্ধ্যাভাগলৈ আমি কীৰ্তন পাঠেৰে সন্ধ্যাভাগৰ কাৰ্যসূচী আমি আৰম্ভ কৰি আমি নামৰ আয়োজন কৰিছোঁ আৰু আমাৰ বহুতো অনুষ্ঠান আৰু কৰিবলগীয়া আছে আমি পৰ্যায়ক্ৰমে ৰাতিটোত আমি কাৰ্যসূচীখিনি সমাপ্ত কৰিম আমি বৃহত্তৰ বনগাঁওবাসী ৰাইজে আমাৰ অসমৰ হিয়াৰ আমঠু আমাৰ অসমৰ যি মহান শিল্পী জুবিন গাৰ্গদেৱ আকস্মিকভাৱে বিয়োগ হ'ল তাত আমি প্ৰথমতে মৰ্মাহত আৰু আমি এই চেগতে আপোনালোকৰ যোগেদি তেখেতসকলৰ পৰিয়াললৈ আমি বনগাঁওবাসী ৰাইজৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি যিটো জীৱনত ভবা নাছিলোঁ সেই অনাকৃষ্ট আপোনাৰ সেই শোক বৰ্ণা আমাৰ মাজলৈ আগবাঢ়ি আহিল আমাৰ যোৱা ছেপ্টেম্বৰ মাহৰ 19 তাৰিখে আৰু সেইদিনাখনে আমি ইয়াত বন্তি প্ৰজ্বলনেৰে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু সেইদিনাখনে আমি বনগাঁওবাসী ৰাইজে একত্ৰিত হৈ আজিৰ তাৰিখত তেখেতৰ আমি আমাৰ ইয়াতে আদ্যশ্ৰাদ্ধ উদযাপন কৰি অৰ্থাৎ আমাৰ নাম কীৰ্তন পাঠ আৰু পুৱাৰ ভাগত আমি তেখেতৰ নামত বৃক্ষৰোপণ কৰি আমি এই অনুষ্ঠান আৰম্ভ কৰিলোঁ আৰু আমাৰ ৰাইজে একত্ৰিত হৈ তেওঁক সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি আদ্যস্থলীৰ পৰা এটা কথাই জনাম চৰকাৰক আমি অনুৰোধ জনাম যাতে আমাৰ হিয়াৰ আমঠু অসমৰ এজন যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি তেখেতৰ যি অকাংক্ষিত মৃত্যু হ'ল সেই মৃত্যুক আমি উচিত ন্যায় আমি সৰ্বত্ৰে দাবী কৰিছোঁ।